আলফা স্বাধীনে মোক অপহৰণ কৰি আনিছে আৰু ইহঁতি কলা কাপোৰ বান্ধি য'তে ত'তে কলা কাপোৰ বান্ধি মোক য'তে ত'তে ঘূৰাই লৈ ফুৰিছে। মোৰ মা পাপা বলিন দায়ক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰোঁ মোক ইয়াৰ পৰা মোকলাই নিয়ে যেন পাতৰ অনুৰোধ কৰিছোঁ। আৰু মই ইহঁতৰ লগত ঘূৰি ঘূৰি অৱস হৈ পৰিছোঁ। মোৰ স্বাস্থ্য একেবাৰে অৱনতি হৈ গৈছে। আৰু মোৰ মা পাপালৈ আৰু মোৰ মানুহজনলৈ বহুত মনত পৰিছে। আৰু মই ইহঁতৰ লগত থাকি কেতিয়াবা ক্ৰছ ফায়াৰিঙত মোৰ জীৱনটোৱে গুচি যাব। সেইকাৰণে মই মা পাপাক মই ইয়াৰ পৰা ইহঁতৰ পৰা সোনকালে মুকলি কৰি নিয়ে যেন মই কাতৰ অনুৰোধ কৰিছোঁ।